সেইদিনাখন পঢ়িলেচোন মোৰ একো মনতে নৰয়। আজি যে মোৰ চব মনত ৰৈছে। মহাদেৱে চাগে আশীৰ্বাদ কৰিছে। কালি মন্দিৰলৈও গৈছিলোঁ নহয়। এনেকেই যদি মই সদায় পঢ়ি থাকোঁ, মোৰচোন চিন্তাই নাই। নেক্সট এক্সামৰ কাৰণে আজি পঢ়া আগতে সদায় পঢ়িম। এনেকৈ পঢ়ি যদি মই এদিন ছাকচেছ হৈ যাওঁ, মই কি কৰিম? প্ৰথমতে মই ঘৰ এটা বনাম। মই যদি ঘৰ এটা বনাওঁ, এইটো ঘৰত কোন থাকিব এতিয়া? ঘৰ পিছত বনাম। প্ৰথমতে বাইক এখন ল'ম। মোৰ ফেভৰেট বাইকখন ল'ম। বাইক আনি চিধা চোতাল পোৱাই দিম। মাক এদিন ক'ম, অ' মা, তই ভাত বনাব নালাগে আজি আমি হোটেলত খামগৈ। তাৰপৰা চবকে মোৰ কাৰখনত বহুৱাই হোটেললৈ লৈ যাম। দাম চাম নাচাম, চিধা অৰ্ডাৰ কৰিম। এইবোৰ কৰিবলৈ আকৌ মই ভালকৈ আজি আগতে পঢ়িবও লাগিব নহয়। কিমান ডাঙৰ চায়েই দিওঁ লেচনটো। আজি এইটো শেষ কৰি পেলাম। বেছি ডাঙৰ নহয়চোন। ইমান মাইকী মানুহে সাহসিকতা কামবোৰ কৰিছেগৈ। মই আৰু লেচনটো শেষ কৰিব নোৱাৰিম নি? নাই, মই পঢ়িবই লাগিব। পঢ়ি শুনিতো মই মানুহক সহায়ো কৰিব লাগিব। মই অকল নিজৰ কথা চিন্তা কৰিলে নহ'ব। মই পঢ়ি শুনি ছাকচেছ হৈ গ'লে যিবোৰ ল'ৰা ছোৱালী স্কুল নাযায়, তেহেঁতক মই স্কুলত নাম লগাই দিম। চবকে মই সহায় কৰিম। মই অকণ বৃদ্ধাশ্ৰমো খুলিব লাগিব। কিন্তু বৃদ্ধাশ্ৰমখন খুলিবলৈ চৰকাৰলৈ চাগে কিবা পাৰ্মিশ্যনো ল'ব লাগিব নহয়। বৃদ্ধাশ্ৰমখন বা মই ক'ত খুলিম? যদি মই বেলেগত খোলোঁ, মইতো তাতে থাকিব লাগিব। মোৰ ঘৰত কোন থাকিব এতিয়া? বৃদ্ধাশ্ৰম খুলিবলৈ মাটিওতো বহুত লাগিব। চৰকাৰলৈ চাগে কিবা লিখিব লাগিব। ইউটিউবতে চাওঁগৈ কি লিখিব লাগিব চৰকাৰলৈ।